সরকারে ঘোষণা করেছিলেন যে আমি কিছুদিনের ভিতরতে ভারতবর্ষ স্বাধীনতা দিম। এইখিনি জমা দিয়াৰ পিছত ভাৰতবৰ্ষত যিসকল মনহী আছিল তেওঁলোকে ভাবিলে যে আমাৰ দেশখন চলাই নিয়াৰ কাৰণে আমাৰ নিশ্চয় কিছু নীতি নিয়মৰ প্ৰয়োজন হ'ব। সেই হিচাপে ভাৰতবৰ্ষত তেতিয়া অতি শিক্ষিত মানুহ বালাচাহেব ভীমৰাও আম্বেদকাৰ সাহেবৰ নেতৃত্বত আমাৰ এখন সংবিধান ৰচনা কমিটি গঠন কৰি দিছিলে। আৰু এই সময়ত আমাৰ এই ভাৰতবৰ্ষৰ এই সংবিধান সমিতিৰ সদস্য আছিলে 339 জন সদস্যৰে গঠিত কৰা হৈছিল। কিন্তু দুৰ্ভাগ্যবশতভাৱে পাকিস্তান আমাৰ ভাৰতবৰ্ষৰ পৰা গুচি যোৱাৰ ক্ষেত্ৰত আমাৰ সদস্য সংখ্যা কমাই আনি 233 জন সদস্যৰে গঠিত এই সংবিধান সমিতিখন গঠন কৰা হৈছিলে। আৰু এই সংবিধানখন 2 বছৰ 11 মাহ 18 দিন সময় লৈ পেলাই এই সংবিধানখন ৰচনা কৰিছিল। এই সংবিধানখনৰ তাৎপৰ্য এইখিনিয়ে যে ভাৰতবৰ্ষৰ যিসকল নাগৰিক ইয়াত বসবাস কৰিব তেওঁলোকে তেওঁলোকৰ অধিকাৰসমূহ কেনেকৈ উপভোগ কৰিব এই সম্পূৰ্ণ কথাখিনি এই সংবিধানখনত সন্নিৱিষ্ট কৰা হৈছিল। এই সংবিধানখনত 449টা অনুচ্ছেদ মানে আৰ্টিকল আছে আৰু ইয়াত 22টা অধ্যায়ত ভাগ কৰা হৈছিল। ইয়াৰ ভিতৰত এজন ভাৰতৰ নাগৰিকে তেওঁৰ ধৰ্মীয় অধিকাৰ, শিক্ষাৰ অধিকাৰ, সম্পত্তিৰ অধিকাৰ, সামাজিক অধিকাৰ কথা আজি প্ৰকাশ কৰিব পাৰিছো। হওক নহ'লে আমাৰ ইংৰাজৰ সময়ত যেনেকৈ আমি গোলামত বসবাস কৰিছিলোঁ সেই তেনেধৰণে থাকিবলগীয়া হ'লহেঁতেন। গতিকে এই সংবিধানখন ৰচনা কৰাৰ ক্ষেত্ৰত ভাৰতবৰ্ষৰ যিসকল মনীষীয়ে অতি কষ্টৰে এই সংবিধানখন ৰচনা কৰিছিল তেওঁলোকক আজিৰ এই দিনটোত আমি নিশ্চয় সুঁৱৰিব লাগিব। বিশেষকৈ আমাৰ এই শিক্ষক ভাইটিসকল ইয়াত আছে, তেওঁলোকে নিশ্চয় এই সম্পৰ্কে বহলাই ক'ব। মই এইখিনিয়ে কৈ আজিৰ এই দিনটোত সকলোৰে আজি গণতন্ত্ৰ দিৱসৰ উপলক্ষে ধন্যবাদ আমার একে ফজল স্যারক। তেখেতে গণরাজ্য দিবস উপলক্ষে আমার এতিয়া ধুনীয়া বক্তব্য দিছে। এতিয়া আমাৰ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ ফালৰ পৰা দয়া ক'ব।